আন এটা ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত জোনমণি ৰাভাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত বহু তথ্য উন্মোচন হৈছিল অৱশেষত সিবিআই তদন্তত ছগৰাকী আৰক্ষীৰ নাম পোহৰলৈ আহিছে এই তদন্ত কোন দিশে যাব সিবিআই জোৰদাৰ গতিত যি তদন্ত চলালে ছগৰাকীকৈ আৰক্ষীৰ নাম তদন্তৰ তালিকাত আহিছে আৰু এই ছগৰাকী আৰক্ষীৰ ক্ষেত্ৰত কি হ'ব সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে এতিয়া আমি উল্লেখ কৰিব বিচাৰিছো যে সিবিআইৰ শেহতীয়া যি তালিকাত কেবা গৰাকীৰ নাম আহি পৰিছে সিবিআই তালিকাত কেবা গৰাকীৰ নাম আহি পৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ইতিমধ্যে কেবা গৰাকীৰো নাম আহি পৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাব বিচাৰিছো উল্লেখ্য বিষয়টো হৈছে যে সিবিআইৰ তদন্তত কাৰ নাম আহিছে সেয়াও আমি উল্লেখ কৰিব বিচাৰিছো সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে বহুখিনি তথ্য পোহৰলৈ আহিছে লগতে উল্লেখ কৰিব বিচাৰিছো যে জোনমণি ৰাভাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত সিবিআইৰ যি তদন্ত হৈছিল সেই তদন্ত কেনেদৰে আগবাঢ়িছে সেই তদন্ত কোন দিশে গতি কৰিছে তদন্তৰ নতুন গতি আগবাঢ়িছে ইতিমধ্যে অসম আৰক্ষীৰ 6 আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰিছে তদন্তকাৰী সংস্থা সিবিআই ইতিমধ্যে নিৰ্দেশ দিছে আৰক্ষীৰ বিভাগীয় তদন্তৰ আৰু কৰ্তব্যত গাফিলতি প্ৰমাণ নষ্টৰ অভিযোগ আছে আৰক্ষীৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে বৰখাস্ত কৰিছে চন্দ্ৰ বৰা আনাৰুল ইছলাম নামৰ দুই গৃহৰক্ষী জোৱানক তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেবাটাও ভুল আঙুলিয়াই দিছে অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে সিবিআই ইতিমধ্যে উল্লেখ্য যে বিগত বৰ্ষৰ 16 মেৰ নিশা মৃত্যু হৈছিল এএসআই জোনমণি ৰাভাৰ আৰু এই ঘটনাৰ পিছত সিবিআইৰ তদন্ত আগবাঢ়িছিল আৰু আজিৰ দিনটোত এই সন্দৰ্ভত তথ্য পোহৰলৈ অহাৰ পিছত জোনমণি ৰাভাৰ মাতৃয়ে মন্তব্য কৰিছে ঘটনাক লৈ যিমানখিনি হ'ব লাগে হৈ গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনটো মনতে থৈ ৰাইজৰ লগত মিলিজুলি আছো কেতিয়াবা নাম কৰে কেতিয়াবা ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছো আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছো আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছো যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব যিমানখিনি হ'ব লাগে হৈ গ'ল মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ মই মনটো মনতে থৈ ৰাইজৰ লগত মিলিজুলি আছো কেতিয়াবা নাম কৰে কেতিয়াবা ক'ৰবাত ঘৰত যাওঁ বহি মই দিনটো গৈ আছে তেনেকৈ দিন যায় ৰাতি যায় এনে ৰাতি নুপুৱাই আছো আৰু বাবু কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছো আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয় এই মানুহখিনিৰ নাম দিয়া নাই কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছো যাতে দুখীয়া শাস্তি পায় উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত সিহঁতকো ফাঁচি দিয়ক তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো